হলৌখালত বনৰীয়া হাতীৰ তাণ্ডৱ। বনৰীয়া হাতীয়ে এতিয়া নিদ্ৰাহৰণ কৰিছে ৰাইজৰ। চৌদিশে পাহাৰ পৰ্বত বনাঞ্চল ধ্বংসৰ যেন এক ভয়াৱহ পৰিণতি। খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ বাবে এতিয়া জীয়াতু ভুগিছে সাধাৰণ ৰাইজে। এই দৃশ্য সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত হহৰা হলৌখালৰ। হলৌখাল নিবাসী ধৰ্মেশ্বৰ ৰাভা নামৰ লোকজনৰ ঘৰত 5বাৰকৈ উপদ্ৰৱ চলাই বনৰীয়া হাতীয়ে। যোৱা নিশাও খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীয়ে লোকজনৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰে। বনৰীয়া হাতীৰ উপদ্ৰৱত এতিয়া প্ৰাণৰ শংকাত ভুগিছে পৰিয়ালটি। 5বাৰকৈ বন্য হস্তীয়ে ঘৰ দুৱাৰ ভাঙি তহিলং কৰা এই দৰিদ্ৰ পৰিয়ালটিয়ে বিচাৰিছে বন বিভাগ তথা প্ৰশাসনৰ সহায়। আমাক থাকিবলৈ সুবিধা কৰি দিয়ক বুলি চৰকাৰলৈ অনুৰোধ জনাইছে দৰিদ্ৰ পৰিয়ালটিয়ে। নমস্কাৰ, আপোনালোকৰ অনুৰোধ কৰিছো যে কিবা এটা চৰকাৰে সহায় দিয়ে আৰু থাকিব ঠাই নোহোৱা হৈ গৈছে মানুহৰ। বহুত আলাই বিলাই হৈছে, আপোনালোকে ব্যৱস্থা কৰক আৰু কিবা এটা সৰুলি কিবা এটা দিয়ক আৰু প্ৰভু। আপোনালোকৰ চৰণত ধৰিছো, দিয়ক চৰকাৰৰ ফালৰ পৰা কিবা এটা দিয়ে। ক'ত থাকিব ল'ৰা ছোৱালীকেইটা, মানুহ গাভৰু ছোৱালীকেইটা কেনেকে থাকিব বাৰু? আপোনালোকে বিচাৰ কৰক। সদায় আহে, কি কৰিব? দেখিছে এনে ঘৰখনে দেখা পায় নেকি হাতীটো? ভগৱানে হিংসা কৰিছে, কি কৰিম আৰু এতিয়া? মানুহ খুলিতো কাজিয়া হলাও, এতিয়া ভগৱানে হিংসা কৰিছে, কি কৰিম? ভগৱানতো কাজিয়া লাগিব নোৱাৰো। আপোনালোকৰ পৰা বিচাৰ কৰিছো, অলপ সহায় দিয়ক, ছোৱালীকেইটা থাকিবৰ কাৰণে শান্তি দিয়ক। এইখিনিয়ে মোৰ ক'বলগীয়া আৰু বহুত দুখো লাগিছে। হিমাতেৰণ, মই হহৰাবাসী নিবাসী। মোৰ দেউতা ধৰ্মেশ্বৰ ৰাভা। আজি ৰবিবাৰেও ৰাতি ঘৰটো ভাঙিছে, আজি যোৱা ৰাতিও ঘৰটো ভাঙিছে। যেনে চৰকাৰে কিবা এটা সাহায্য কৰি দিলে মানে ভাল পাওঁ। আৰু এনেকুৱা যদি বনৰীয়া জন্তুৱে ঘৰ দুৱাৰ ভাঙি থাকে, কেনেকুৱা আমি ল'ৰা ছোৱালীৰ লগত কেনেকুৱা জীয়াই থাকিম? এতিয়া ভাত খাবৰো চাউল নাই। এতিয়া আমি ধৰ কোনোবাই সহায় কৰিছে, তাৰ লগতে আমি অলপ চলিছো। তেনেকুৱা আজি 5বাৰেই হ'ল আজিলৈকে ভাঙা। 5বাৰৰ পৰা এতিয়া মানে আজি ৰাতিটো আৰু কি হয় কোনো ঠিকনা। টোপনি মাৰিব একেৰাহে আহি আছে, এটাই আহি আছে। চিকা হাতী বুলিকে কয়, মানে থাকিব শান্তি নিদিয়ে। সেইদিনাখন ৰবিবাৰে ৰাতি ভণ্টিটোৱে আৰু হাতীটোৱে ভিতৰতে আছে। কোনোমতে ভণ্টিটোক বাচাইছো। আৰু যেনে চৰকাৰে হেমন্ত মামাক কৈছো, অনুৰোধ কৰিছো যেনে আমাক অলপ সহায় কৰে, চকু মেলি চাই। আৰু সেইখিনিয়ে মোৰ ক'বলগীয়া। মানে আমাৰ গাঁওখন নাম হ'ল হলৌখাল। হলৌখাল বুলিকে কয়, হহৰা হলৌখাল বুলিকে কয়। সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট, সংবাদ লহৰ।